আজি 6 অক্টোবৰ সোমবাৰে লক্ষী পূৰ্ণিমাৰ দিনাখনে হৰভোগৰ ভুলুকাডবাত মুকলি হ'ল হোটেল ৰাগিনী। ভুলুকাডবাৰ ডাকঘৰৰ বিপৰীত দিশত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই অৱস্থিত মিলনজ্যোতি বজাৰত মুকলি কৰা হয় হোটেল ৰাগিনী। হোটেলখনৰ শুভ উদ্বোধন কৰে নিউজ টাইম 3ৰ পৰিচালন সঞ্চালক উদয়ন নাথে। লগতে উপস্থিত থাকে শিক্ষাবিদ তথা সমাজকৰ্মী শৈলেন দাস, বেণুধৰ দাস, পবিত্ৰ দাস, সমাজকৰ্মী তথা শিল্পী নীলমণি বৰ্মন, সমাজকৰ্মী অনিল নাথ, ৰাজু নাথ, বসন্ত নাথ আদি। উক্ত হোটেলখনত ভাত, ৰুটি, মাছ, মাংস আদি সকলো খাদ্য সামগ্ৰী উপলব্ধ হ'ব বুলি আমাক জানিবলৈ দিয়াৰ লগতে সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে হোটেল ৰাগিনীৰ স্বত্বাধিকাৰী বিদ্যুৎ বিকাশ দাসে। আজি এই অনুষ্ঠানত উপস্থিত থকা সমূহ ৰাইজলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি আমি ইয়াত এখন হোটেল উদ্বোধনৰ কাৰণে ৰাইজক আমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোকে বহুমূলীয়া সময় নষ্ট কৰি হ'লেও এই অনুষ্ঠানত উপস্থিত হৈছে, তাৰ বাবে সকলোকে প্ৰথমতে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এটা কথা ইয়াতে ওলাইছে, আমাৰ যিখন হোটেল সেই হোটেলখনৰ নাম হৈছে হোটেল ৰাগিনী। কিন্তু আমাৰ আগত পুৰণা পোষ্ট যিখন চাইনবোৰ্ড আছে তাত সান্ধ্য ৰাগিনী বুলি লিখা আছে। আমি সান্ধ্য শব্দটো উঠাই দিম তাৰ পৰা। আজি এই শুভ উদ্বোধনী অনুষ্ঠানটোত আমি আমাৰ এই অঞ্চলৰ বিশিষ্ট সাংবাদিক, গায়ক, গীতিকাৰ, কবি সন্মানীয় উদয়ন নাথক আমি বিশেষভাৱে ইয়াতে উদ্বোধক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ। তেওঁ ইতিমধ্যে আমাৰ ইয়াতে আহি উপস্থিত হৈছে আৰু তেওঁৰ এই উদ্বোধনী কাৰ্যসূচী কৰাৰ আগে আগে তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ গাঁৱৰে সন্মানীয় অনিল নাথ দেৱক মই অনুৰোধ জনাইছোঁ। নমস্কাৰ, ধন্যবাদ না। নমস্কাৰ। আজি যি এই হোটেল ৰাগিনী ইয়াৰ যি এক উদ্বোধনী অনুষ্ঠান ৰখা হৈছে, ইয়াত উপস্থিত সমূহ সন্মানীয় ব্যক্তি, মোৰ শিক্ষাগুৰু আছে, মোৰ আটাইখিনি ঘৰৰে আচলতে সকলোকে মোৰ ফালৰ পৰা সেৱা জনাইছোঁ। আজি এক ভাল লগা খবৰ যে আজি লক্ষ্মী পূৰ্ণিমা আৰু আজিৰ দিনটোতেই আমাৰ হৰভোগৰ, আচলতে বহুতে জানে, হয়তো কিছুমানে নাজানেও, যে এইখন আচলতে মিলন বজাৰ নাম আছিলে। মিলন বজাৰত আজি আমাৰ ভুলুকাডবা গাঁৱৰ আমাৰ ঘৰৰে ল'ৰা বিদ্যুৎ বিকাশ দাস, তেখেতে চাকৰি কৰিছিলে, তেখেতৰ অভিজ্ঞতা আছে চাকৰি যথেষ্ট, কিন্তু কিবা এটা কৰাৰ ইচ্ছাত তেখেতে এক আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টাত তেখেতে আজি কিবা এটা আৰম্ভ কৰিছে, এখন হোটেল সৰুকৈ হোটেল ৰাগিনী। গতিকে তেওঁৰ এই প্ৰচেষ্টাক আমি নিশ্চয় সকলো সহায় কৰিব লাগিব, তেখেতক উৎসাহ দিব লাগিব, কাৰণ তেওঁ যি আত্মনিৰ্ভৰশীল হোৱাৰ দিশত আগবাঢ়িছে, এয়া নিশ্চয় আমাৰ বিশেষকৈ অসমীয়া যুৱকখিনিৰ কাৰণে খুব এক নিদৰ্শন, মই সেই বুলিয়ে ভাবোঁ। গতিকে তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মই বিদ্যুৎ বিকাশ দাস, মোৰ ঘৰ ভুলুকাডবাত। মই আজি হোটেল ৰাগিনী বুলি ভুলুকাডবাত যিটো পোষ্ট অফিচ আছে তাৰ বিপৰীত দিশত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এখন শুভ উদ্বোধন কৰিলোঁ হোটেল এখন। পুৰুষীয়া খাদ্য, লগতে আমি মানুহৰ অৰ্ডাৰ অনুযায়ী অন্নপ্ৰাশন বা বাৰ্থডে এইবিলাক পাৰ্টি আমি আয়োজন কৰি বুলি ভাবি লৈছোঁ। ৰাইজৰ সহযোগিতা আমি কামনা কৰিলোঁ। নমস্কাৰ, মই মনোজ কুমাৰ নাথ। আজি আমাৰ স্থানীয় ভাইটি এজন বিদ্যুৎ বিকাশ দাস, তেখেতে এখন সান্ধ্য ৰাগিনী বুলি হোটেল এখন খুলিছে, ঠিক আমাৰ ভুলুকাডবা মিলনজ্যোতি বজাৰত, মানে পোষ্ট অফিচৰ বিপৰীত দিশ। তেওঁ উঠি অহা যুৱক, এটা সুন্দৰ কামত আগবাঢ়িছে, সকলো ৰাইজে যাতে সহায় সহযোগিতা কৰে তাৰ বাবে কামনা কৰিলোঁ। ধন্যবাদ।